দিয়ে সকলোকে দিয়ক, নিদিলে অৰুণোদয় বন্ধ কৰি দিয়ক। সবৰে নাম বন্ধ কৰক, প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় দিয়ক, সকলো মহিলাক দিয়ক, নহলে চাৰ্ভে কৰিব আহিছে, কাৰ্ড এটা দিছে, কিয় কাৰ্ডে দিছিলে সেই কাৰ্ডটো ঘৰ মানুহ উন্নত হলে ইমানখিনি কিস্তি পালো। পোৱাৰ পিছত তেতিয়া মানে ধৰক আমাৰ গাঁৱত 40 গৰাকী আছে, 40 গৰাকীৰ ভিতৰতে আমাৰ 20 গৰাকী কটন গৈছে। মানে অলৰেডি আমি গম পাইছো কেনেকে আমি ধৰক সেইদিনাখন যেতিয়া নাম ইয়াত ফৰ্মত নেপালো, নেপাই পেলাই আমি গলোগে পঞ্চায়তলৈ। পঞ্চায়তত মানে একো হেৰি নাই তাত। তাৰপৰা গলোগে ব্লকত গৈ পেলাই কথাখিনি জানি আহিলো যে এইখিনি কটন কৰিছে ভোট কমিটি মানুহে, তেওঁলোকে বাছনি কৰিছে, মানে কোনে পাব কোনে নাপাব। আৰে বাছনি কৰিছে কৰক, মই বেয়া নাপাওঁ, কিন্তু পাবলগীয়া মানুহখিনিক বাছনি কৰক, নেপাবলগীয়া মানুহখিনিক কিয় তেওঁলোকে বাছনি কৰিছে। মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰো, যদি আঁচনি দিব লগা হয় সেই 3 গৰাকী আঁচনি, যি বিধৱা, বিকলাংগ আৰু এই বিয়া নোহোৱা ছোৱালীক দিয়ক, আৰু নিদিলে কাকো নিদিয়ক, মাজত ধৰি কাকো দিব নালাগে। কাৰণ কটন কৰে যদি সকলোকে কটন কৰক। একোৱে নাই, আমাৰ খেতি নাই, কোনো হেৰি নাই, মানুহজন ওলাই নগলে আমাৰ চলিবলৈ দিগদাৰ হয়। আমি এতিয়া ৰাতিপুৱা খালে মানে গধূলিলে চিন্তা কৰিবলগীয়া হয়। গতিকে আমাক কেলে কাটি দিছে সেইটো অনুৰোধ মানে ভালকে আমাক বিচাৰটো লাগে, কৈ দিব লাগে। আৰু যদিও তেওঁলোকে ইয়াত কাটিছে, কিন্তু যদি ইয়াত কটা কেইজনকো আমি আকৌ গম পাবলৈ হ'লে কিন্তু সোধাই নিম। বাট যদি তলিত কাটি দিছে তেতিয়াবা একো নাই। যদি পালে আচলতে চবেই পাওক, নেপালে কোনেও নাপাওক। যদি 10বাৰমান ডকুমেণ্টছ দিলো, ডকুমেণ্টছ দিয়াৰ পাছতো মোৰ অৰুণোদয়ত নাম আজিলৈও উঠাই নাই। মানে উঠিবলৈ মানে সেইটো উঠে নুঠে সেইটো ভগৱানেহে জানে আৰু দিয়ে আছো। কিন্তু মই এই গাঁৱৰে বাসিন্দা বাৰু, কিন্তু মই এই আঁচনিত মই অন্তৰ্ভুক্ত নহয়। কিন্তু মোৰ এটা কথা জানিব মন গৈছে, এই আমাৰ নহাচাপানী গাঁৱৰ বা 7 নং ৱাৰ্ডৰ যিখিনি মেম্বাৰে অৰুণোদয় আঁচনি পাই আছে, সেই মেম্বাৰ কেইগৰাকী আজি 18 বছৰ পাই আছে। পাই থকা মানুহকেইগৰাকী কৰ্তন হল কিয়, সেই কাৰণটো আমাক লাগে। আৰু আমাক নালাগে, মোক নালাগে, মোৰ চৰকাৰী চাকৰি আছে, মোক নালাগে, মই সেই ভাগৰ হিতাধিকাৰী নহয়। কিন্তু এই মানুহখিনিয়ে পাব লাগে। সেই মানুহখিনি পোৱাৰ ব্যৱস্থা এটা কৰি দিবলৈ মই মানে অন্য হলেও মই আমাৰ পঞ্চায়তৰ সভাপতি ডাঙৰীয়াক অকণমান অনুৰোধ জনাইছো, এই ভিত্তিত অকণমান মানে মন দিয়ক আৰু অলপ চকু ফুৰাই দিয়ক যে কোন কেইগৰাকী মানুহে পাব লাগে।